हेलो एवरीवन मोर अन्य एटी भिडिओले সকলোকে স্বাগতম জানাইছো আৰু আজিৰ ভিডিওটো মই ৰয়েল এনফিল্ড ডিলাৰৰ পৰা আৰম্ভ কৰিছো আৰু সকলোৱে যেহেতু গম পায়ে আমি ৰয়েল এনফিল্ডৰ হান্টাৰ 350 খন ললো সেইভাবে মই ভ্লগ ভিডিও এটা বনাবলৈ চেষ্টা কৰিছিলো ভাবিলে আপোনালোকৰ লগত শেয়াৰ কৰো গতিকে বলক ভিডিওটো আৰম্ভ কৰো তো আজি কবাত যাবলে উলাম এতিয়া মানে এতিয়া নহয় অলপ পিছতকে উলাম কিন্তু বতৰটো এনেকুৱা কৰিছে বতৰটো এনেকুৱা অৱস্থা কৰিছে যে কি ক'ব একচুয়ালি আজি আমি বহুত বেছি এক্সাইটেড আৰু বহুত খুশি আজি মই বহুত হ্যাপি আৰু অকমান ইমোশনালও হৈ গৈছো মই এটো ভিডিওত মোক ইমোশনাল দেখি পাব আপোনালোকে আৰু কিয় কৈছো এটা নকও মই অলপ পিছতকে কম্পিউটাৰৰ হেকত গম পাব আপোনালোকে কি হ'ব গৈ আছে ভিডিওটোত আৰু কিছুমানৰ কাৰণে এটো সৰু কমন কথা হ'ব পাৰে কমনে হয় কিন্তু মোৰ বাবে আমাৰ বাবে মোৰ আৰু মোৰ হাজবেণ্ডৰ বাবে এটো এটা বহুত ডাঙৰ এচিভমেন্ট আৰু ভিডিওটো চাই থাকো কেনেকা লাগিছে মই ক'ব নোৱাৰিম গাইস আজি বুলে এও ফৰ্মেল পেন পিন্ধি যাব হেতু কাৰণে ইস্ত্ৰি কৰি দিবলে কৈছে তেও টিটুলা কৈছে 10টাত আহিব আৰু মোক ইস্ত্ৰি কৰি দিবলে কৈছে আৰু কিমান কষ্টত ইস্ত্ৰি কৰিছে দেখিছে নে বৰ্ডটো ওচৰত নাই টেবুল নাই মুছত মই বিছনাত থৈ কিনে ইস্ত্ৰি কৰি দিছো আৰু মই ইমানকে ইস্ত্ৰি কৰিবলে নাজানো হলেও প্যাৰ মে আন্ধি লড়কি আৰু কিবা এটা কৰিবলৈ ললে প্ৰথমতে ভগৱান আশীক লব লাগে ন হেতু কাৰণে ধুনিয়াকৈ হাজবেণ্ডে পূজা হুজা চাকি তাকি জ্বলাই ললে মই আগতিয়াকে পূজা হুজা কৰি খানা পিনা খুৱাই নাছিল আসলতে জানেনে হেদিনাখন আমি এদিনৰ আগৰ পৰা আমাৰ মানে ভোক পিয়া সব মৰি গল আৰু গৈ মেলি আমি প্ৰথমতে এই বাইকখন চুজ কৰিছিলো দেউতাৰ পছন্দ এই বাইকখন হৈছিল কিন্তু বগা আছিল যে তাৰ পিছত আকৌ দেউতা কলে যে লেটেৰা দেখাব বুলি বগা বস্তু কিবা এটা লাগি গলে মানে বেয়া দেখা ন হেইভাবে দেউতাই কলে এই বাইকখন লম বুলি আৰু দেউতাৰ কথা মতে সেই বাইকখনেই লোৱা হল আৰু ভিডিওটো সকলোৱে পালেই আৰু হেতু কাৰণে ভ্লগ ভিডিওটো আপোনালোকৰ আগত আগবঢ়াম ভাবিলো আৰু হিয়া ভিডিওটো আগবঢ়াইছো আৰু আপোনালোকে বহুত ধুনিয়া ধুনিয়া কমেন্ট কৰিছে কংগ্ৰেচুলেট কৰিছে আৰু সকলোকে মই এই ভিডিওটোৰ জৰিয়তে বহুত বহুত ধন্যবাদ জনাইছো আৰু মনৰ পৰা ভাবিলে কয় নহয় আপুনি যদি কিবা এটা বস্তু মনৰ পৰা বিচাৰে তাক আপোনাৰ ওচৰত নিবলৈ গোটেই পৃথিৱীখনেই আপোনাক মানে সহায় কৰে হে তেনেকুৱাই হল আৰু আমাৰ লগত আৰু ধুনিয়াকৈ কেক কাটিং হৈ গল ডিলাৰ ফালে আসলতে এটো আমি আগৰ পৰাই ভবা নাছিলো হঠাৎ দৰকাৰ হৈ গল বস্তুটো আৰু হাজবেণ্ডৰ বুলেটত মন আছিল তাৰ পিছত আকৌ বুলেটটো মানে আৰু চইচবোৰ চেঞ্জ হৈ থাকে না হে তেনেকুৱাই আৰু ধুনিয়াকৈ ইনভয়েসখন পালো আমি আৰু ধুনিয়াকৈ বুজাই দিছে তাই কি কি কৰিব লাগে কেতিয়া সাৰ্ভিসিং কেনেকুৱা কি ধৰণৰ পদ্ধতি আছে গোটেইখিনি আমাক বুজাই দিলে আকৌ তাৰ পিছত আমি দেউতাহঁতক ধুনিয়াকৈ বিদায় দি আমি আমাৰ ৰুমলৈ গলো প্ৰথমতে যেহেতু পূজা হৈছে অকমান কৰিব লাগিব আৰু ৰুমলৈ গৈ এয়া ধুনিয়াকৈ ধূপ চুপ চাকি তাকি দেখালো আৰু আমি ৰাতি 8টা মানত ঘৰ পাইছোহি যেহেতু ঘৰ আহিব লাগিব নতুন বস্তু যেতিয়া লৈছো ঘৰলৈতো আহিবই লাগিব আৰু আহোতে ৰাস্তা ইমান বেয়া আছিল যে বাইকখনৰ অৱস্থা নাই কিয়া বুক্কা গুটেই তাৰ পিছত বাইকখন সফা কৰোতে ধুওতে মেলুতে মানে 45 মিনিট মান গলে আৰু তাৰ পিছত আকৌ মা ধুনিয়াকৈ ভিতৰত আলপনা সালপনা দি দিছিলে জুতি জুতি গুটেই দি দিছিলে আৰু পূজা কৰিবলৈ ৰেডি কৰিলে আৰু এয়া ধুনিয়াকৈ পূজা হুজা কৰি মেলি আমি আমাৰ বাহনখন ঘৰলৈ সোমালো